নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকিয়াজুলিত আৰু শ্বহীদ নগৰী ঢেকিয়াজুলি স্থিত আস্কৰণ বিঞ্জৰাজত আমি বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াত বিভিন্ন দিশৰ ওপৰত সজাগতাৰ উদ্দেশ্যৰে চলিছে মক ড্ৰিল আৰু ইয়াত এনেদৰে মক ড্ৰিল চলিছে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইয়াত কেইবাটাও বিভাগৰ উদ্যোগত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে এই মক ড্ৰিল চলোৱা হৈছে আৰু এই মক ড্ৰিল চলাইছে আজি জিলা প্ৰশাসনৰ লগতে কেইবাটাও বিভাগৰ উদ্যোগত আৰু এনেদৰেই তেখেতলোকে মক ড্ৰিল চলাইছে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে। যি সময়ত জৰুৰীকালীন সময় আহি পৰে সেই সময়ত কি কৰিব লাগিব জনসাধাৰণে তাৰ প্ৰতি সজাগ সচেতন কৰিবলৈ এই মক ড্ৰিল চলোৱা হৈছে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ আস্কৰণ বিঞ্জৰাজৰ সন্মুখত। আৰু ইয়াত আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই মক ড্ৰিল চলি আছে আস্কৰণ বিঞ্জৰাজৰ সন্মুখত আৰু আস্কৰণ বিঞ্জৰাজৰ স্বত্বাধিকাৰী আছে, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি সজাগতাৰ কাৰণে মক ড্ৰিল আয়োজন কৰা হৈছে, কি ক'ব আজি দিনটোত? হয়, আপোনালোকে সবে জানে যে আমাৰ অসম চেচমিক জোনত নম্বৰ 5ত আহি আছে লাহে লাহে মানে যিটো ভূমিকম্পৰ যিটো আছে লাহে লাহে বাঢ়ি আছে, সদায় আমি ফিলো কৰি থাকোঁ। আপোনালোকে ইতিমধ্যে গম পায় যে পূজাতে এটা ডাঙৰ ভূমিকম্প ইয়াতে আহিছিলে। ঠিক এনেকুৱা চিচুৱেশ্যন তেতিয়া হৈ গৈছে। আমাৰ চিকিউৰিটি টিম এইবিলাক চবে ৰেস্কিউ কৰিছিলে। আজি ঠিক তেনেধৰণে চৰকাৰৰ ফালৰ পৰা এটা মক ড্ৰিল ইয়াতে ইহঁতে পাতিছিলে। মক ড্ৰিল উদ্দেশ্য হ'ল যে যিমান মানুহ আছে ইহঁতক মানে ভালদৰে বুজাই দিয়া যায় যে কেনেকুৱা এই আপাত স্থিতি বা আপাতৰ ঘড়ীত কেনেকুৱা কি কৰিব লাগে এইবিলাকে চবে কৰে। প্লাছ ইহঁতৰ যিমান ডিপাৰ্টমেণ্টছ আছে ইহঁতৰ মাজত কেনেকুৱা সহযোগ কৰিব লাগে, কেনেকুৱা মেডিকেল আছে, বেলেগ বেলেগ SDRF আছে, মিলিটাৰী আছে, পুলিচ আছে আৰু যিবিলাক চৰকাৰী আমলা আছে ইহঁতৰ মাজত কেনেকুৱা এটা কোঅপাৰেশ্যনৰ যোগেদি কাম কৰিব লাগে এইবিলাকে চবে আজি শিকাই দিয়া হৈছে। এই মক ড্ৰিল খুব ভাল আৰু উপযোগী মক ড্ৰিল ইয়াতে হৈছে, গোটেই ইণ্ডিয়াতে চলি আছে আৰু আমাৰ অসমত চব জেগাই চলি আছে। সেইকাৰণে খুব ভাল পাইছোঁ আৰু এনেকুৱা মক ড্ৰিল মাজে মাজে হ'ব লাগে। হয়, ইতিমধ্যে শুনিলে আস্কৰণ বিঞ্জৰাজৰ স্বত্বাধিকাৰীয়ে জনাইছে আজি আপাতকালীন অৰ্থাৎ জৰুৰীকালীন অৱস্থাত কি ব্যৱস্থা ল'ব লাগিব জনসাধাৰণে তাৰ ওপৰত তেখেতলোকে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে এই মক ড্ৰিলৰ আয়োজন কৰিছে আৰু অসম চৰকাৰৰ তৎপৰতাত এই মক ড্ৰিল আয়োজন কৰা হৈছে। অসম চৰকাৰে এই মক ড্ৰিল আয়োজন কৰিছে কিয়নো ৰাইজক সজাগ কৰিবলৈ, সচেতন কৰিবলৈ, যাতে বিপদৰ সময়ত ৰাইজে নিজকে সুৰক্ষা দিব পাৰে বা প্ৰতিগৰাকী নাগৰিকে নিজে সুৰক্ষিত হৈ থাকিব পাৰে, তাৰ উদ্দেশ্যৰে আজি এই মক ড্ৰিলৰ আয়োজন কৰিছে। আৰু তেখেতলোকে বিভিন্ন ভংগীমাৰে এই মক ড্ৰিলৰ জৰিয়তে বুজাই দিছে কি প্ৰকাৰে বিপদৰ সময়ত নিজকে সুৰক্ষা কৰিব পাৰি বা অন্যক সুৰক্ষা দিব পাৰি। এই কথাখিনি এই মক ড্ৰিলৰ জৰিয়তে বুজাই দিয়া হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি মক ড্ৰিল ইয়াত আয়োজন কৰা হৈছে আৰু মক ড্ৰিল আয়োজন কৰি তেখেতলোকে এই সজাগতাৰ ব্যৱস্থা চলাইছে আৰু ৰাইজৰ মাজত সজাগতা অনাৰ কাৰণে এই মক ড্ৰিলৰ আয়োজন কৰা হৈছে আৰু এনেদৰেই চলিছে এই মক ড্ৰিল। আৰু এই মক ড্ৰিলৰ জৰিয়তে এই সজাগতা অনাৰ যি প্ৰয়াস চৰকাৰৰ, এই প্ৰয়াসত সকলোৱে আজি সহযোগী হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে মক ড্ৰিল আৰু ইয়াতে বাইদেউ আছে, আমি তেখেতৰ পৰা এই হিচাপতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিপদৰ সময়ত অৰ্থাৎ আপাতকালীন সময়ত ৰাইজক সজাগ কৰিবলৈ মক ড্ৰিল চলোৱা হৈছে অসম চৰকাৰৰ উদ্যোগত, কি ক'ব? হয়, এইটো বহুত ভাল এটা ইনিচিয়েটিভ লৈছে আসাম গভৰ্ণমেণ্টে। এতিয়া এইটো মই ক'ব পৰা অৱস্থাত মানে মোৰ অথৰিটি আছে নে মই গম নাপাওঁ, বাট মানে যিবোৰ একশ্যন লোৱা হৈছে ইয়াতে বহুত ভাল হৈছে। ইন কেছ যদি ৰিয়েল লাইফ চিটুৱেশ্যনত তেনেকৈ আৰ্থকুৱেকৰ ইমান যদি এনেকৈ ইনচিডেণ্ট এটা হয়, ডাঙৰ ইনচিডেণ্ট, তেতিয়া কি একশ্যন ল'ব লাগে, কনচাৰ্ণ অথৰিটিজ তেওঁলোকৰ কি ডিউটি থাকিব, তেওঁলোকৰ ৰেছপনচিবিলিটিজ কি হ'ব, তাৰ ওপৰতে এটা ভিত্তি কৰি পেলাই মানে এটা মক ড্ৰিল ছেশ্যন এটা অৰ্গেনাইজ কৰা হৈছিলে ইয়াতে, যিটো আজি বহুত ছাকচেছফুলি, মই ভাবোঁ আৰু ছাকচেছফুলি হৈ গৈছে বুলি। বাকী সেইটোৱে আছিলে, ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে আজি মক ড্ৰিলৰ আয়োজন কৰিছিলে অসম চৰকাৰৰ উদ্যোগত আৰু এই মক ড্ৰিল অনুষ্ঠিত হৈছিলে ঢেকিয়াজুলিৰ মাজমজিয়াত থকা আস্কৰণ বিঞ্জৰাজৰ সন্মুখত আৰু এনেদৰেই এতিয়া মক ড্ৰিল তেখেতলোকে সম্পূৰ্ণ কৰিছে আৰু অতি শৃংখলাবদ্ধভাৱে এই মক ড্ৰিল সম্পূৰ্ণ হৈছে। আৰু এই মক ড্ৰিলৰ মূল উদ্দেশ্যই হ'ল সকলোকে নিৰাপত্তা দিয়া আৰু বিপদৰ সময়ত সুৰক্ষিত কৰি ৰখাৰ যি প্ৰয়াস, বিপদৰ সময়ত নিজে নিজকে কেনেকৈ ৰক্ষা কৰিব সেই বিষয়ে সজাগতা অনাৰ উদ্দেশ্যৰে এই মক ড্ৰিল আয়োজন কৰিছিলে অসম চৰকাৰ।
চৰকাৰৰ উদ্যোগত আৰু অসম চৰকাৰৰ 4টাকৈ বিভাগৰ উদ্যোগত আজি আয়োজন কৰা হৈছিলে এই মক ড্ৰিল আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আমিও আশা কৰোঁ বিপদৰ সময়ত সকলোৱে সচেতন হওক, সজাগ হওক, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ আস্কৰণ বিঞ্জৰাজৰ সন্মুখৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।